নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি দিম বুলি ভাবিছোঁ। এই ৰেচিপিটো বনাম আজি ৰাতি, আৰু আপোনালোকে চিনি পায় বা আপোনালোকৰ চিনাকি মোক তেখেতসকলৰ ঘৰত আমি খানাটো বনাব যাম বা এই ৰেচিপিটো বনাব যাম, আৰু কিহৰ ৰেচিপি হয় বা কোন সেইজন মানুহ তাকে আমি খানা বনাব যাম। ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গমেই পাব। এতিয়া আহকচোন আমি দেৰি নকৰি ৰাতিৰ ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। প্ৰথমতে আমি আহি পালোঁ সন্তিদাথিৰ ঘৰ। আজি আমি বনাম গাহৰিৰ মাংস। কিহেদি বনাওঁ আপোনালোকে চাই থাকিব। বঢ়িয়া। এইটো কি দিবি প্ৰথমতে? প্ৰথমতে গাহৰিটো বইল হ'ব। এতিয়া পানী গৰম হৈ আছে, গাহৰিটো বইল দিলোঁ। বইল আৰু যোগাৰটো কি আছে শুক্ৰান? আমি যোগাৰটো তাৰমানে কি আছে আমি দেখাই দিম। এইটো গাহৰিটো বইল হওক, বইলৰ মাজে মাজে আমি যোগাৰটো দেখাই দিম। আৰু টিকু ইয়াতে পুৰা আদা ৰহুন চেলি আছে, সন্তিদাই পুৰা বহি গৈছে। গাহৰিটো মাইকী গাহৰি আন লাগছি। এই ক'ব নোৱাৰোঁ, মইতো খাব নাই গেছো, টিকু লৈছে নাম কথা। দেখা পাওঁতে মাইকী আন লাগছি। খাচী কৰা আনো লাগে, মাইকী আনো লাগে, মাইকী আন পাইছোঁ। ওপৰৰ ছালটো মোটা হয় নেকি? বাই কথা দেখছে না, হেই তই মাংস দেখি গম পা, মাংস টুকুৰা দেখি তই মতা না মাইকী, কথা চাবিচোন কি কেনা। আৰু টিকু লৈছে, টিকু মাইকী বোলে এইটো। এই কি গম পাম। তাকেতো কি মাল ই ধৰি দিছি বোধা। হা পাবা মোলো হা? তাকেতো কিবা নাই বেলেগ হেৰি আন পাওঁ সময়। অঁ তাকেতো। এতিয়া অলপমান নিমখ দিব ন গাহৰিটো? এতিয়া অলপমান নিমখ দিয়ক। কিহৰ কাৰণে দিয়ে যায় নিমখটো? এই বিজালি চিজন থাকিলে হ'লে যে আৰু সিজাত সহায় কৰে। বঢ়িয়া বঢ়িয়া। গাহৰি হৈছে বইল, আৰু এফালে পান জ্বলাই পুৰা আদা ৰহুন মাৰি আছোঁ। আৰু ৰেচিপিটোৰ কাৰণে যোগাৰটো শুক্ৰানে দেখি দিব। আমাৰ যে কলডিল আছে, কলফুলেদি এই যে গাহৰি বনাব শুক্ৰানে। গাহৰি বনালি এতিয়া কলফুলটো মিহি মিহি কুটি লৈছোঁ আমি, লৈ পেলাই নিমখ হালধি আমি থৈ দিছিলোঁ, থৈ পেলাই এতিয়া তৈয়াৰি দিছোঁ। প্ৰথমতে সেইটো হ'ল কলফুল, লগত বিলাহী আছে, পিঁয়াজ আছে, আদা ৰহুনটো মই এতিয়া বটি আছোঁ, তহঁত মিঠাতেল আছে, আৰু শুকান জলকীয়া, গোটা জিৰা, আৰু মছলা চছলা বেছি নাই নেকি শুক্ৰান? অকল জিৰাৰ গুড়া আৰু হালধি, জিৰাৰ গুড়া আৰু হালধি দিম আপোনালোকক চাই থাকিব। আৰু শুক্ৰানে গাহৰিটো আল্টিমেট বনায়। শুক্ৰান মানে গাহৰি। এই হ'ল আমাৰ যোগাৰ। আৰু মিঠাতেল অলপ কম পৰিমাণে দিয়া যাব না। এতিয়া বইল হ'ল, এতিয়া নমাই দিওঁ। এতিয়া মাংসটো যেতিয়া বইল হ'ল, মই এতিয়া কেৰাহীটো বহাই দিলোঁ। কেৰাহী বহাই দি অলপ দিম তেল, সাধাৰণ তেল দিম। যাতে গাহৰিৰ মাংস সেইকাৰণে দি দিলে অলপমান মিঠাতেল। তেলটো গৰম হৈ গ'ল, এতিয়া দিব এতিয়া দিম দুটামান শুকান জলকীয়া, এতিয়া দিম দুটামান গোটা জিৰা, এতিয়া দিম তেজপাত, এতিয়া দিম পিঁয়াজ, কি দিবে পিঁয়াজ, পিঁয়াজ। আজি ৰেচিপিটো আলু ব্যৱহাৰ নহয় ন? আলু না, আজি ৰেচিপিটো কলফুল। অনলি কলফুল। আজি আলু নহয়, মাংস খাম। আমাৰ নলবেৰীয়া ভাষাত কলফুল বুলি কওঁ, মানে কলডিল বুলি কৈছোঁ মানে। চাই থাকোঁ, আজি আলু দিন মাংস। এফালে পুৰা পিঁয়াজ ভাজি আছে, এতিয়া দিব পিঁয়াজটো আধা ভজা হৈছে, অলপমান আদা ৰহুন দিওঁ। দিব আদা নহৰু। আজি ঘৰত বতা আদা নহৰু, আজি পেকেট ব্যৱহাৰ কৰা নাই। পেকেট বৈয়াও, পেকেট দিয়ে যে আমি খাওঁহি, কিন্তু পেকেটৰ গোটাখিনি মছলাই বেয়া, যি আমি মছলা খাই থাকোঁ একেবাৰে গোটাই বেয়া। মছলাই বয়া মছলাই বেয়া নহৰ নহয় সেইকাৰণে সেই নানান ধৰণৰ নানান দেই কৈছোঁ। এতিয়া আমি পথাৰত যাওঁ, উপায় নাপায় পেকেটটো লৈ যাব লগা হয় হা। এতিয়া এটা ঘৰত আছে, ঘৰত আদা নহৰু সম্পূৰ্ণ থাকেই। পথাৰত গ'লে আৰু খুন্দা নাথাকে, গিলাচ নাথাকে, সুবিধা একোৱেই নাই। পুরো পিঁয়াজ ভাজি। এতিয়া দিম মাংস, এটা দিব মাংস। একেলগে মই নিমখটো দি যাওঁ, নিমখো দি লওঁ। পুরো মাংস ভাজি আছে,
এতিয়া লগত নিমখটো দি ল'ব। এই নিমখটো আজি ইমান সোনকালে দিল। দিলোঁ কথা আছে হুইছিল ভৰকৈ লাগি যায়। কেৰাহী ধোৱা নাই আজি পটকানি নিমখটো দি দিলে যাতে পানীটো সোনকালে উঠে। এফালে পুৰা মাংস ভাজি আছে, এতিয়া দিব এতিয়া বিলাহী দিয়ক। বিলাহী। এতিয়া দিম আমি কলফুল। এইবোৰ কলফুল। যিবিলাক কলফুল পুৰা মাংস ভাজি আছে, এতিয়া দিব এতিয়া দিম হালধি ৰং গুড়া। যিবিলাক ৰং গুড়া পুৰা হালধি দি লাৰি দিলে, এতিয়া দিব এতিয়া দিম অলপমান জিৰাৰ গুড়া। জিৰাৰ গুড়া। আৰু আকৌ মছলা নিদিওঁ। আৰু এই জিৰা আৰু হালধিটোতো মছলা নহয়, এইটো কালাৰ কাৰণে অকল জিৰাটোৱে মছলা। আমাৰ মাংসটো ভাজা হৈ গ'ল, কলফুলখিনি এটি অলপমান পানী দি দিওঁ, নহ'লে মছলাটো লাগি ধৰিব। সাধাৰণ পানী দিছোঁ, মছলাটো লাগি ধৰিব না। অকলে যেখান দি গলিব লগা আছে সেখান দি অকলে গলি যাব এই পানীখিনি দিতে। শুক্ৰান অলপ বাঢ়ক গেল, এতিয়া দি দিম মই অলপ পানী, কম পৰিমাণে দিব কম পৰিমাণে পানী। যেতিয়া আমাৰ বেছি মানুহ নাই আজি, হা? বেছিটো মানুহ নাই, 5টা মানুহে। আৰু এফালে পুৰা গাহৰি পুৰা উতল আহি গ'ল আৰু আহি পাইছে শুক্ৰান। ক'ত গৈছে শুক্ৰান? এই ঘৰ দিছিলোঁ বাংনা আনিব আহিছিলোঁ, বাংনা পুৰি খাব লাগিব। হা? বাংনা আনিছিলোঁ, বাংনা পুৰি খাব লাগিব। এই বাংনা আনিছিলোঁ। আৰু এটা ভাল খবৰ দিওঁ নহয় শুক্ৰান, কথা এটা শুনচোন। খুন্তিদাৰ কাৰণে মান্থলি তাক এটা কিবা এটা পইচা তাক কমি দি থাকিব এজন দাদাই, নামটো নকওঁ, পাছত ৰিভিল কৰিম আমি। মান্থলি তাক 3000 5000 এটা দাদাই দিব খুজিছে ভাল কথা, মান্থলি। ভালেই কথা। ভাল কথা, কিন্তু সি পইচাৰ সেই কৰি লাভ নাই, কিন্তু সেই কৰ্ম কৰিব লাগিব সি, সেনাহান কথা। নিজে কাম কৰিব লাগে, কাম কৰিব লাগিব। বেমাৰ চেমাৰ ভাল পাইছে, নিজে আগ্ৰহী কাম কৰিব লাগে। কাম কৰিলে ভাল পায়, তেতিয়া বহু মানুহ ছাপোৰ্ট কৰিব না, হয়নে নহয়? এতিয়া সি ধৰক যি মোৰ খানাত সি ডাঙা বাগৰা কাম নকৰিলোঁ, ধৰ চব্জি কাটা হ'লো লৈ আকৌ কৰিব জেগাত থাকিবলৈ পিঁয়াজ কেইটা চেলাক, আলু খানি চেলালাক, কাষত থাকি বোলে এইটো লাগে, মছলাৰ পেকেট লাগে, কিবা লাগে আনি দিলাক, তেল খানি আনি দিলাক, সেই সহায় নাই। ইয়াক তাৰমানে আহিনৰ পৰাই পুৰা লৈ যাম নেকি শুক্ৰান? ল'লি গম পাইছে না? আমাৰ টিমটোৰ লগত থাকক, কি কৰ্ম কৰক, কৰ্ম কৰিলে কিজানি অলপ ভাল পায়। বেছি ভালেই পাব। এতিয়া ঘৰত থাকি বিচনাত বাগা দি থাকে, বেলেগ কাম আকৌ না, মোবাইলটো চোৱাত বাহিৰে। পুৰা মাংস হৈ আছে আমাৰ, আৰু এফালে প্ৰাঞ্জলদা মই এটা কথা, মাংস উতলাই থাকোঁতে মই এটা কথা কওঁ। তাৰমানে আমি এটা আগতে এটা প্লেন কৰিছিলোঁ, পাকঘৰ ছিজন 1 আমি পাতিম বুলি ভাবিছিলোঁ। এতিয়া আমি পাতিব পৰা নাই। এতিয়া সেই দিনটো আহি গ'ল, আগষ্ট হ'ব নেকি? আগষ্টৰ আগষ্টৰ 4 তাৰিখে আমি পাকঘৰ ছিজন 1 আমি পাতিম বুলি ভাবিছোঁ। তাতে দাদা এজনে আমাক সহযোগিতা কৰিছে, কুণাল দা বুলি, আপোনালোকে চিনি পায়। আৰু তেখেতে আহি থাকে আমাৰ লগত আৰু সহযোগিতা কৰি থাকে। তেখেতে আমাক অনুদানটো দিব। আৰু এই পাকঘৰ ছিজনটো আমাৰ এনেকুৱা হ'ব যিল কি, ধৰক খুন্তি আৰু শুক্ৰান এই দুটা ৰান্ধনি থাকিল, দুটা ৰান্ধনিৰ মাজত কম্পিটিশ্যন হ'ব। কোনোবা ধৰক বেতালে আহিল, যাৰ জমতে আমি বেতালে আহিল ধৰক টেষ্ট কৰিব, কোনটো কি আছে নাজানে, টেষ্ট কৰিব। যোনটো আইটেম ভাল হয় সি পুৰস্কাৰ হ'ব। পুৰস্কাৰ মানে কি পইচা নহয়, মোৰ চেনেলত ধৰক পইচা নেদাওঁ, ধৰক দালি, চাউল, মিঠাতেল এনেকৈ আমি দিম বুলি ভাবিছোঁ। আৰু যদি প্ৰাইজ পইচা দিব লাগে, আপোনালোকে কমেণ্ট কৰি জনাওক। আপোনালোকে সেইটো ডিচাইড কৰক, গেছ কৰি কওক যে আচলতে যোনটো উইনাৰ হ'ব সেই উইনাৰটোত বস্তু দিলে ভাল হ'ব না পইচা দিলে ভাল হ'ব, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি বস্তুটো সেই কৰি দিম। আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব কি দিব লাগে। আপোনালোকে কমেণ্টত যদি বস্তু দিব লাগে আমি বস্তু দিম, আৰু যদি পইচা দিব লাগে পইচা দিম। প্ৰাইচ ধৰক 1500 টকা, 1500 টকাতে বস্তু হ'ব। বস্তু হ'লে 2000 টকাৰ পাব, পইচা হ'লে 1500 পাব। ছোৱালীও পাৰে নে? ছোৱালীও পাৰিব, ছোৱালীও আমি আনাৰ চেষ্টা কৰিম। বাকী 2জন হওক বা 4জন হওক আমি আনাৰ ব্যৱস্থা কৰিম, আৰু আমাৰ বস্তু পুৰা থাকিব। আঞ্জা অলপ উতলি আছে, কাৰণ আঞ্জাখন আজি গ্ৰেভি হ'ব, মানে এনেকৈ উতলি আছে চাব পাৰে। আৰু এফালে পুৰা
আঙঠৈ দি বনাই আৰু টিপু মই এটা কথা কওঁ, মই পাকঘৰ ছিজনটোৰ কথা যি ক'লোঁ, ডেইলি পুৰস্কাৰটো ডেইলি পাব, মইতো কোৱা নহ'ল, কিন্তু ধৰক দুটাৰ মাজত হ'ব, আজি দুটা গেল উইনাৰ যোনে জয় হ'ল শুনি বস্তুটো পালাক, নেক্সট দিনা আৰু দুটা হ'ব যোনে জয় হৈ শুনি, তাৰমানে ডেইলি প্ৰাইজটো ডেইলি পাব। আঞ্জাখন চাওক আপোনালোকে, আঞ্জাখনৰ কি কালাৰ লৈছে। আঞ্জাখন এতিয়া আমি নুমাই দিম, আমাৰ মানুহ যাতে বেছি নাই, 4জন মানুহ। আঞ্জাখন হৈছে নুমাই দিয়া কথা। তাৰপৰা পুৰা 4জন নহয় 3জন নেকি মানুহ। কিন্তু মানে আৰু মহাকাল অহা কথা আছে, যোনে আহি পায় আৰু সখী যোনে আহি পায় আৰু এনাম কথা আৰু 4জন 5জন বনোৱা গেছি আৰু বনোৱা গৈছে। তাতো নাই এন্ধাই দোকান দি আছে, যোনে আহি পায় আৰু। আজি তাৰমানে খাওনি মাৰ ভলি মাংস নাখায় না। আৰু তাৰ শ্ৰাদ্ধ গেল আজি দেউতাকৰ, মই ৰান্ধিছিলোঁ, ভিডিঅ' দিয়া নহ'ল হয়নে। আৰু মইতো নাখাওঁৱেই গাহৰি, মইতো ঘৰত খাবই লাগিব, কিন্তু যোগাৰটো কৰা যায়, সেইটো ভিডিঅ'টো লাগিব, মোকতো যোগাৰটো দিবই লাগিব, বাকী শুনি থাকিব। অঞ্চলৰ কথা কি ক'ম, সি যোগাৰ কৰে, যোগাৰ কৰি পেলাই নাখায়, কিন্তু যোগাৰ সিদিনা কৰিব, যিদিনা ভাল আইটেম থাকিব সিদিনা কিন্তু খাব, যিদিনা অলপমান আইটেমটো অলপমান লুজ নহয় বা কিবা বেলেগ নহয় সিদিনা কিন্তু সি নাখায়। গাহৰি আনাটো নাখায়। গাহৰি নাখায়, কিন্তু এনেও বেলেগ আইটেম ধৰক আমি সিদিনাখনে কচু ওল কচু কিবা কিবি বনাইছে সিদিনাখনে খোৱা নাই, তাৰপিছত তাৰে হয় সিও খায়, আমি নাখাওঁ বুলি নকওঁ, কিন্তু মেক্সিমাম ভাগে সি নাখায়। আৰু আমাৰ ঘৰকো আছিল, সেই আমাৰ ঘৰত আজি 4 দিন ভিডিঅ' বনাইছে, 4 দিনৰ ভিতৰত একদিনেই ভাত খাইছে, যিদিনা খিচিৰিৰ এটা ৰেচিপি বনাইছিল সেইদিনাই খাইছে, তাৰ দিনৰ পৰা আজি ক্লিন খোৱা নাই। বাকী মই এটা কথা কওঁ সঞ্জিতাক বা আপোনালোকৰ কথা এটা কওঁ, মই দিনটো খানা ৰান্ধি থাকোঁ, ধৰক আজি মই খানা ৰান্ধি আছোঁ, কিন্তু ঘৰত এতিয়াকলৈ মই ভাত খোৱা নাই, তথাপিও মই ভিডিঅ'টো কৰিব লাগিব, ধৰক টকা খৰচ কৰি হ'লেও ভিডিঅ'টো কৰিব লাগিব, বা আপোনালোকে চালি মই পাওঁ যিদিন মই অলপ মূলটো পাম, সেনাহান কথা এটা কৈছোঁ। কিন্তু মই বুজি পাইছোঁ না, আজিতো বুজি পাওঁ, চেম সেনাই হয়, কিন্তু যদিন মই ঘৰত মায়ে হাতেদি ধৰক নিমখ তেলেদি খাওঁ, তেতিয়া মই খাই পেলাই অলপ তৃপ্তি পাওঁ। ইয়াতে দহো পইচা খৰচ কৰোঁ বা দহো খাওঁ, নহয় ইয়াৰ এটা কথা কি জানে, যিকোনো বস্তুত ৰুচি নাই। ৰুচি নাই মানে মই ব্ৰইলাৰটো টোটেলি বাদ দিয়া আনছি, কিন্তু পঠা থাকিলে মই অলপমান 2-1 পিচ পঠা পাওঁ, কৈ দি নাই ফেচ টু ফেচ কৈ দি। এটা মানে কি জানে সঞ্জিতা কিবা আজি মোৰ বয়া গুণ পাইছে, ডাইৰেক্ট অপেন বয়া গুণ পাব লাগে, মই মই ধেমালি কৰি কৈছোঁ, সেইটো ধেমালি মই এটা কথা কওঁ শুন, দিনটো জোৰ কৰোঁ, ৰাতিপুৱাৰ পৰা 7টা বজাৰ পৰা থাকাত গেলি মোটামুটি খানা শেষ নহওক গ'লে 3-4টা বাজি যায়। সেই পানী খাই থাকিব লাগিব, গৃহস্থ যিয়ে তাকে খাব লাগে, পানী এগিলাচ দিলেও খাব লাগে। যোনে খানা ৰান্ধে সি গম পায়, যিদিনা খানা ৰাখোঁ সেইদিনাৰ কথা কবাই যোৱা নাই, এটা নৰ্মেল দিন যেতিয়া থাকোঁ মই সেই দিনৰ আৰু মই খেতিত ব্যস্ত হৈ থাকোঁ বা খেতি কৰিছোঁ, খেতিত থাকোঁ বা সেনা কথা নিজৰটো নিজে। মই ইমান নকওঁ ভাই, এনেও মোক মানুহগিলাখানে কৈ আছে যে শুনছি বহুত বকে, গতিকে মই ইমানো নকওঁ, আৰু ইমান কোৱাৰ কাৰণে মোৰ হেৰিও নাই। অধিকাৰ চবৰে আছে, কিন্তু কি সঞ্জিতা যদি মোক কিবা বয়া গুণ আছে মোক অপেন কৈ দি, ৰাইজে অলপমান গম পাক, আৰু বয়া গুণ নাই তেন কথাই নাই, মোৰ মতে বয়া গুণ নাই। মইতো যদি কিবা বয়া গুণ কৰোঁ মই বনাব লাগিব। মই এটা কথা কওঁ শুন, তই এতিয়া ধৰ য'ত কাম নকৰা, তই নিজৰ ভাতকেইটা বনাই খাব লাগিল, সেইখানে আমাৰ তোৰ নিজৰো উদে ভৰাই যায়, কি বনা কি ৰন্ধা মই কৈ আছোঁ কি তহঁতে কৈ আছা কি? দিনটো থাকিব লাগে। আৰু কি জানা শুক্ৰান, আমি ইয়াৰে কথাও চিন্তা কৰিব লাগিব, ঘৰৰ কথাও চিন্তা কৰিব লাগিব, কি চলি আছে মোৰ ঘৰখনো চাব লাগিব। তাৰমানে এইটোৱে বুজিলি তোৰ কাকো নাই, তই বিন্দাছ, তই যি কৰা সেই কৰ, সেইটোৱে বুজিলি। সেইটো বুজালে ধৰ মোৰ এটো এখন পৰিয়াল, ইউটিউব এটা পৰিয়াল, মোৰ ঘৰত এটা পৰিয়াল, কিন্তু মই ঘৰতটো আগে চিন্তা কৰিব লাগিব। ঘৰতটো চবে সম্পূৰ্ণ শুদ্ধ, সেইকাৰণে যদিন কিবা বয়া গুণ আছে কৈ দি, মোৰ কথা নাই। ক'ব লগা কি আছে, বয়া গুণ যদি থাকিলে হয়। খানা বনাব গ'লে একজন মানুহ খানা বনাব ভাত খাব নোৱাৰে, কোনো ভাত খাব নোৱাৰে, কোনো খানা বনোৱা মানুহ কোনো ভাত খাব নোৱাৰে, তাৰে আপোনালোকে বয়া চা নাপো, কিন্তু মাৰ হাতেদি খোৱা ভাতকেইটাৰ আমেজেই বেলেগ। বাকী আপোনাক এন্ধাই বয়া পালে কথা নাই, বা কোনোবা বয়া পালে ঘৰত নপৰে, কিন্তু মই খানা ৰান্ধি পেলাই এটা ৰেচিপিত মই ভাত নাখাওঁ, মোক অন্যায় কৰে মানে আমি গৰম খাই থাকোঁ, এতিয়াও মোৰ ভয় হৈ আছে, এনেকুৱা গৰম পাওঁ। আৰু কালিতো খানা বনাব যাম, পৰদিনা আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকে ভাত শ্ৰেণীৰ ভিডিঅ' পাব, য'ত আমি খানা বনাব গৈছিলোঁ বুদ্ৰুগুচিত, তাৰে জেউৰীয়া খানা এখন ভিডিঅ' দিছিলোঁ, আৰু মাইনী এটা জন্ম পাইছি, ভাত শ্ৰেণী বনাব যাম, তাৰে ফুল ভিডিঅ' পাব, ছাবস্ক্ৰাইবাৰ কৰক, চাই দেখোঁ। চাবৰে মাংসটো হৈ গ'ল, আৰু এফালে দিছে আমাৰ বাংনা বুৰবে, আৰু পুৰা জ্বালা পিচি সানি দিছে বাংনাটো পূৰ্বে দিছে হৈছে নেকি চাওঁ। চাওচোন চাই না, কিন্তু আনপাই দেখাত হৈছে নে
মাজু আহিব লগা মাজু আৰু কি ভালে হৈছে হা আহিব খোজা নাছিল তাকেতো আহিল তাকেইটো কিন্তু কথা পাতি আছে ৰ'ব দেখি দিওঁ মই তাকে আহি গ'ল আমাৰ মাজু ভাই মই কৈছো না মোৰ এখন নাৰায়ণ পুজা আছে আৰু তই কৈছে যে মোৰ কাৰণে ভোগ লৈ আহিবি আৰু তোৰ কাৰণে মই ভোগ লৈ আহিছোঁ কিন্তু জিকি জিকি আছে কিন্তু বৰষুণ কি মানে বৰষুণ দাই আহ তথাপিতো আছো না বঢ়িয়া বঢ়িয়া এই বুট আৰু আহি গ'ল আমাৰ ভিজি ভিজি হ'লো যে আহিছে নাৰায়ণ পূজাৰ পৰা সখীও আহিব লাগ দুশ শেষ কিন্তু কি কৰিম আজি দে কি ক'ম মানে নাৰায়ণ পূজাৰ পৰা উপস্থিত হ'লো হৈ গুড়াটোতো দিলোঁ ধৰক প্ৰসাদ খালোঁ আমি প্ৰসাদটো আমাৰ ইয়াতে আমাৰ গাঁৱলীয়া ভাষাত বুঢ়া বুলি কয় যিহেতু আজি তহঁতে খানাটো পাতিলি মইতো আৰু আজিৰ পৰা খানা খাম কিন্তু এনে ধৰণৰ খানা মই নাখাওঁ নিৰামিষ খাম নিৰামিষ খাম মই যিটো বলবাম গেছোঁ আগৰ পৰা গেছোঁ বা এতিয়া মানে শাওণ মাহ কাৰণে বলবম পালে সেইকাৰণে মাছ মাংস এইটো মাহ শাওণ মাহটো নাখায় হয়নে কি আজি কৰা মাংস নাখাওঁ আজি মই মাংস নাখাওঁ কাৰণ খাওঁ আজি শাওণৰ মাহ প্ৰথম খাই অজু তই এতিয়া মাংস নাখাইছ দুপৰীয়া মাছে ভাতে কোনি খাই উঠিলা যিকেইটা মাছে ভাতে মানে কি খাব লগা হ'ল কাৰণ মই এটা কথা কওঁ মোৰ পিঠিৰ শ্ৰাদ্ধ কাৰণ ভগৱান শিৱ মোৰ পিঠিতকৈ ডাঙৰ নহয় কাৰণ পিঠিৰ পৰা আহি মই মাৰ পৰা জন্ম পাইছোঁ গতিকে মই দিনত খাই দিছোঁ কিন্তু এতিয়া মই ভগৱান শিৱ দালি তৰকাৰীটো খাব পাৰিলি হয় মই যিটো মাছ আমাৰ যিটো আমি কৰ্ম কৰিলে মাছটো মই মাছটোক মই পূজা কৰিছোঁ ফুল দিছোঁ গতিকে মাছটোক পূজা কৰি ফুল দিয়া লৈছোঁ সেইটো কিন্তু খাব পাৰি কিন্তু যি নহওক ভগৱান শিৱ মোৰ পিঠিতকৈ ডাঙৰ নহয় বুলি মই কাণত ধৰি গ'লোঁ 100% ক'লোঁ সেৱা কৰি গ'লোঁ কিন্তু এতিয়া কিন্তু মোৰ ভগৱান শিৱ মোৰ পাৱাৰফুল নাম্বাৰ 1 এতিয়া শ্ৰাদ্ধ চেজ হ'ল ভগৱান আহি গ'ল গতিকে মই সেইকাৰণে মই ভাত খাম উঠো ভাত খাম কোনো সন্তান মাক পিতকৰ ওপৰত ডাঙৰ হ'ব নোৱাৰে দিনত খাব পাৰি ৰাতি খাব নোৱাৰি হা কি কৈছে দিনত খাব পাৰি ৰাতি খাব নোৱাৰি কিন্তু কথাটো দিনত খাব পাৰি নহয় মই আজি দিনতো নাখালোঁ কাৰণ আজি মোৰ পিতৃ শ্ৰাদ্ধ আজি মোৰ জন্ম দিয়া মোৰ পিতৃ শ্ৰাদ্ধ পিতিয়া ক'ত কৰি কিন্তু ভগৱান ডাঙৰ নহয়। মই ভগৱান শিৱ হ'বৰ আগতো কাৰণ ধৰি ক'লো যে মোৰ পিতৃতকৈ ভগৱান শিৱ হ'ব ডাঙৰ নহয় কাৰণ এতিয়া কিন্তু মোৰ পিতৃ যিটো মোৰ শ্ৰাদ্ধটো কৰিলোঁ শ্ৰাদ্ধটো চেজ হ'ল এতিয়া ভগৱান ডাঙৰ এতিয়া ভগৱান শিৱ মোৰ পাৱাৰফুল মই কোটি কোটি প্ৰণাম কোটি কোটি বনাম এতিয়া ভাই আমিও প্ৰণাম জনাইছোঁ ভাত খাব লাগে গোটেইকেইটা ভাত খাব তই খাবি না ভাত কে মাংসটো খোৱা নাই ইও শাওণ মাহ পালছি আজিকালি দেই শুক্ৰান এই ভাত খাব লাগে ভাতিতে বিলে দিওঁ ফাৰ্ষ্টে আমি মহাকালকে দিওঁ কাৰণ তেওঁ মাংস নাখায় না ফাৰ্ষ্টে দি লওঁ তাকেইটো প্ৰথমতে মহাকালকে দিলাক যিটো মাংস চাংস নাখায় ই আকৌ না মই নিমখ দি ভাত খাম ভাত বেছি নাখাওঁ অলপ দিওঁ অলপ কাৰণ যিহেতু দিনতো চাত বেছি খাইছোঁ আৰু সখী সখী আজি কেনে বঢ়িয়া হৈছে আজি মানুহটো হৈ যাব এফালে পুৰা ভাত চাত দিয়া হৈ গ'ল এতিয়া কি কৰি দিব আঞ্জাও দি দিয়া আঞ্জাটো দি দিব মহাকালেতো নাখায় সেনান বাকী সখী শুক্ৰাণক দি দি আৰু এফালে দিব শুন্তিতাক কলফুল দিয়ে যি খাবি আকতো নহয় শুন্তিতা বঢ়িয়া আৰু টিকুই লওঁ এতিয়া টিকুৰ হ'ল এখন খাই টিকুই ল'ব এতিয়া কি টিকু লৈ ল'লোঁ আঞ্জা কালি খানা আছে কাইলৈ খানা ভিডিঅ' মাৰিব লাগিব তাকেইটো বলবান দিলেও দিব পুৰা দিয়া হৈ গ'ল আৰু মাজুকটো মাজুক এই বাংলা খানাটো দি দি বাকী এতিয়া বাংলা খানা আছে মাজু পুৰা লৈ লওঁ আৰু এফালে পুৰা খাই আছে শুন্তিতাহঁতে মাংস চাংস আৰু মহাকালক দিব লাগে যিহেতু সুধা ভাত খাই আছে হয়নে এতিয়া বাংলা কৰাটো দিলে হ'ল নেকি বাংলা কৰাটো নালাগে দে বাংলা কৰাটো খালোঁ কিন্তু তোন কিবা এটা ভুল হৈ গ'ল আৰু পেজটো দিলে মই পেজ নাখাওঁ যিহেতু আমাৰ গুৰুৱে আমাক হাক দি দিছে না কাৰণ গুৰুৰ কথা শুনিব লাগিব গুৰু বিহীন একো নাই গতিকে মই খাম মই ভাত খাম কিন্তু মই নিমখ তেল দি খাব ল'বই নাই এতিয়া তেলো নাখাওঁ মই অকল নিমখ খাম ঘেউ হ'লে খালোঁ কিন্তু ঘেউ আনিলোঁ যিহেতু নাই নেক্সট ভিডিঅ'ৰ পৰা এইটো নিৰামিষ খানা খাম বঢ়িয়া শান্তি ভাল লাগছে যি খাই ভিডিঅ'ত মাছ মাংস কৰিলেও কথা এটা মই যাম ভিডিঅ'ত যাম মই নাখালোঁ মই ভিডিঅ'ত যাম আৰু এফালে খাই আছে আমাৰ শুন্তিতা কেনাই বঢ়িয়া আছে আগতে আমি কলফুলুৰি এটা দিছিলোঁ ৰেচিপি ব্ৰইলাৰৰ মাংস দি দিছিলোঁ গাহৰি দি আনিছিলোঁ সঁচাকৈ বঢ়িয়া একদম খাই চাবচোন মজা লাগে পুৰা লৈ লৈছি গাহৰি আৰু এফালে আমাৰ শুক্ৰাণ ভাই দেখোঁ মাংসটো মই বনাইছোঁ বাকী পাব্লিক লেভেল কিন্তু যি বস্তু খাব ইচ্ছা যায় মন ইচ্ছা কৰে
মন খুলি পেলাই বনাব পাৰে যি আইটেমেদি বনাব পাৰে প্ৰথমতে ভাজি ল'ব ভালকৈ ধুনীয়াকৈ ভাজি ল'ব ভাজি লৈ পেলাই পানী দিব বনাব তেতিয়া আপোনালোকে চাকচেছ হ'ব পাৰিব না আৰু এনে কেনাই লাগছে খাই পেলাই বঢ়িয়া আৰু এফালে খাইছে আমাৰ পকী কেনাই অঁ তাৰমানে এনেহেন ধৰণৰ খানা বহুত খালোঁ গাহৰি দি যিটো আজি কলফুলেদি বনোৱা গৈছে আজি প্ৰথম খালোঁ বহুত বহুত ভাল লাগছে আৰু আপোনালোকেও এনেকৈ গাহৰিৰ মাংস কলফুলেদি বনাই খাই একবাৰ চাই লওক বঢ়িয়া 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 কেনেকুৱা লাগিব বঢ়িয়া 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 আৰু বঢ়িয়া। দেখাই দেখা কিন্তু মাজু সখী কিন্তু কথা ক'ব পুৰা যি জানা নহওক যিটো ৰেচিপিটো আজি বনাইছে হুম, সেইটো ভিডিঅ'টো চাই ল'লে হ'ল হুম, চাই লৈ ধুনীয়াকৈ বনাই খাই দিলে হ'ল হুম, মানে সেইটো আৰু বহুত মানে দীঘলীয়া বহুত মানুহৰ লগত নহয় হুম। ঘৰৰ পৰিয়ালৰ লগত পৰিয়ালৰ লগত ধুনীয়াকৈ বনাব খাব মই নাখালোঁ মই আগতে খাইছোঁ হুম। মই সৎ পাইছোঁ হুম। কিন্তু মই ইমান নাখাওঁ কিন্তু তাতে মোক যদি কোনোবা গালিও পাৰে মানে তুমি- তাতে যদি মোক কোনোবা বেয়া কমেণ্টটো দিয়ে তই গোটেই ইমান ভগৱান শিৱ বাবাৰ ভক্ত নেকি মই ভগৱান শিৱ বাবাৰ এই একদম একদম নগণ্য মই ভক্ত কিন্তু মই গুৰু মোক গুৰু যিটো কৈছে না মই গুৰু উঠাব পাৰি গুৰুৰ বাণী মই শুনিব লাগিব বঢ়িয়া বঢ়িয়া আৰু পুৰা মহাকালে পুৰা অকল নিমখেদি খাই আছে আৰু এইফালে আমাৰ টিকু টিকু কেনাই পাইছে খাই পেলাই বঢ়িয়া হে বঢ়িয়া লাগছে এনে কলফুল খাব নাই আজি খাইছোঁ আৰু মাংসৰ লগত ভাল লাগছেতো ভাল লাগছে তো খাই থাকতে না বাকী মোৰ ভিডিঅ'টো সমাপ্ত কৰিব লাগে হা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটা সুন্দৰ কমেণ্ট কৰি জনাই দিব আৰু মোৰ ফোন নম্বৰটো দিয়েই থাকে পালে আপোনালোকে ফোন কৰিব পাৰে আৰু শুক্ৰাণীজি এই ৰেচিপিটো বনাইছে কলফুলেদি গাহৰি এনেকৈ খাই পেলাই বিৰাট ভাল লগা বুলি কৈছে আপোনালোকে পাৰিলে একবাৰ ঘৰত ট্ৰাই কৰিব পাৰে নে কি শুক্ৰা ধুনীয়া আৰু এতিয়া যিহেতু বাজিল আমাৰ 12টা নহয় 11টা হ'ল 19 তাৰিখ হ'ল 18 তাৰিখ আজিয়ে ভিডিঅ' বনাইছোঁ কালি 20 তাৰিখ কালি আমি ভিডিঅ' আপলোড দিবই লাগিব আৰু কালি যাম মই খানা বনাবা ভিডিঅ' আপলোড দি পেলাই মই যাব লাগিব কিমানখন সংগ্ৰাম হৈ থাকে আমাৰ ভিডিঅ'ত অলপমান আপোনালোকৰ সহায় সহযোগিতা কৰি দেখিব নে কি সুধেন নহয় ৰাইজে কৈ আছে বোলে ভিডিঅ' লাগে কিন্তু বেয়া লাগে কি মই নাখাওঁ মোৰো কামত ব্যস্ত হৈ থাকে আমিও চব কামত ব্যস্ত হৈ থাকোঁ সেইকাৰণে একৰো টাইম নহয় মোৰো টাইম নহয় চবৰে টাইম নহয় আচলতে চবেই ব্যস্ত হৈ থাকে সেইকাৰণে বেছি দীঘলীয়াও নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন